Hello students and welcome to our digital class. The students, I hope all of you are doing well at home. মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আমাৰ এই ডিজিটেল ক্লাছলৈ আগবঢ়াইছোঁ এটি সুন্দৰ ভিডিঅ' আৰু এই ভিডিঅ'টোত আমি আলোচনা কৰিবলৈ গৈ আছোঁ আমাৰ নৱমমান শ্ৰেণীৰ ইংৰাজী বিষয়ৰ দ্বিতীয় পাঠ কবি ৰবাৰ্ট ফ্ৰষ্টৰ দ্বাৰা ৰচিত এটি কবিতা দ্য ৰোড নট টেকেন। তেতিয়াহ'লে ছাত্ৰ ছাত্ৰীসকল আহাচোন আগবাঢ়ো আজি আমি আমাৰ ক্লাছলৈ। So, before going to discuss or analyze the poem, I would like to give a brief introduction about the poet, Robert Frost. So, ছাত্ৰ-ছাত্ৰীসকল আমি কবিতাটো আলোচনা কৰাৰ প্ৰাক মুহূৰ্তত আমি কবিৰ বিষয়ে কিছু কথা অকমান জানি লওঁ আহাচোন। কবি Robert Frost. In full, Robert Lee Frost was an American poet born on March 26, 1874 in San Francisco, California, US. His father's name was William Prescott Frost Jr. and his mother's name was Isabel Moody Frost. ৰবাৰ্ট ফ্ৰষ্টৰ সম্পূৰ্ণ নামটো হৈছে কি ৰবাৰ্ট লি ফ্ৰষ্ট। তেওঁ এজন আমেৰিকাৰ পয়েট আছিল। তেওঁৰ জন্ম হৈছিলে 1876 চনৰ 26 মাৰ্চৰ ছান ফ্ৰান্সিস্কো, কেলিফৰ্ণিয়া, ইউএছত। তেওঁৰ পিতৃৰ নাম আছিলে উইলিয়াম প্ৰেস্কট ফ্ৰষ্ট জুনিয়ৰ আৰু মাতৃৰ নাম আছিল ইজাবেল মুডি ফ্ৰষ্ট। Now about notable works of Robert Frost, অৰ্থাৎ ৰবাৰ্ট ফ্ৰষ্টৰ বিভিন্ন উল্লেখনীয় ৰচনাবিলাক। ৰবাৰ্ট ফ্ৰষ্টে তেওঁৰ জীৱনকালত বিভিন্ন ধৰণৰ কবিতা ৰচনা কৰিছিল। সেইসমূহৰ ভিতৰত আমি কেতবোৰ গুৰুত্বপূৰ্ণ উল্লেখনীয় ৰচনাসমূহ তোমালোকলৈ আগবঢ়াইছোঁ। সেইসমূহৰ ভিতৰত আছে দ্য ৰোড নট টেকেন, দ্য ডেথ অফ দ্য হায়াৰ্ড মেন, ষ্টপিং বাই উডছ অন এ স্নো ইভিনিং, মেণ্ডিং ৱাল, নৰ্থ অফ বষ্টন, এ বয়জ উইল, ষ্টৰ্ম ফিয়াৰ, মাউণ্টেইন ইণ্টাৰভেল, নিউ হেমিস্ফিয়াৰ। চ' ছাত্ৰ ছাত্ৰীসকল তোমালোকে এই ৰচনাসমূহ তেওঁৰ মনত ৰাখিবলৈ চেষ্টা কৰিবা, ঠিক আছে। নাও এবাউট এৱাৰ্ড এণ্ড ৰিকগনিশ্যন, অৰ্থাৎ তেওঁ লাভ কৰা বিভিন্ন বঁটা আৰু স্বীকৃতি। ৰবাৰ্ট ফ্ৰষ্ট was honored frequently during his lifetime and is the only poet to receive 4 Pulitzer Prizes for poetry. He was also awarded the Congressional Gold Medal in 1960 for his poetic works. He also nominated for the Nobel Prize in Literature 31 times. ৰবাৰ্ট ফ্ৰষ্টে তেওঁৰ জীৱনকালত বহুতো কি হৈছিল সন্মানেৰে বিভূষিত হৈছিলে। তাৰ ভিতৰত তেওঁ একমাত্ৰ কবি আছিলে যিয়ে নেকি 4 বাৰকৈ তেওঁৰ কবিতাৰ বাবে পুলিটজাৰ প্ৰাইজ পাবলৈ সক্ষম হৈছিল। He was also awarded the Congressional Gold Medal in 1960 for his poetic works. তেওঁ 1960 চনত তেওঁ নিজৰ কবিতাৰ বাবে কি হৈছিলে কংগ্ৰেছনেল গোল্ড মেডেল পাবলৈও সক্ষম হৈছিল। ইয়াৰ উপৰি তেওঁ নবেল প্ৰাইজ সাহিত্য শাখাত প্ৰায় 31 বাৰকৈ মনোনীত লাভ কৰিছিলে। চ' এইজনা মহান ব্যক্তি ৰবাৰ্ট ফ্ৰষ্টৰ মৃত্যু হৈছিলে 1963 চনৰ 29 জানুৱাৰী ইন বষ্টন, মেছাচুচেটছ, US। ঠিক আছে, দিছ ইজ অল এবাউট দ্য পয়েট। ইয়াত আমি কবিজনৰ বিষয়ে জানিলোঁ, নহয় জানো। এতিয়া আমি তোমালোকৰ বাবে কবিতাটো পাঠ কৰি দিবলৈ ওলাইছোঁ। তোমালোক সকলোৱে কবিতাটোৰ পাঠৰ স্পষ্ট উচ্চাৰণলৈ মন কৰিবা আৰু ঘৰত সেই কবিতাটো পাঠ কৰিবলৈ তথা ৰিচাইট কৰিবলৈ চেষ্টা কৰিবা, ঠিক আছে। তেতিয়াহ'লে কবিতাটো পাঠ কৰি দিছোঁ। দ্য ৰোড নট টেকেন, টু roads diverged in a yellow wood, and sorry I could not travel both, and be one traveler long I stood, and looked down one as far as I could, to where it bed in the undergrowth. Then took the other just as fair, and having perhaps the better claim, because it was grassy and wanted wear, though as for that the passing day had warned them really about the same. And both that morning equally lay in lips no step had trodden black. Oh, I caved first for another day, yet knowing how we lives on to wait, I doubted if I should ever come back. I shall be telling this with a sigh, somewhere ages and ages hence. Two roads diverged in a wood, and I took the one less traveled by, and that has made all the difference.
চ' মই কবিতাটো পাঠ কৰি দিলোঁ এতিয়া আমি এই কবিতাটোত পোৱা কেতবোৰ উল্লেখনীয় শব্দাৰ্থসমূহ চাওঁ আহাচোন Diverged means move away in separate direction অৰ্থাৎ পৃথক দিশত যোৱা Yellowwood a forest that has trees with leaves turned yellow an indication to the autumn season অৰ্থাৎ yellowwood বুলি ইয়াত কিয় কোৱা হৈছে এখন অৰণ্য কোৱা হৈছে য'ত গছ লতিকাৰ পাতবিলাক হালধীয়া বৰণ হ'বলৈ ধৰে an indication to the autumn seasonত কি হয় গছ লতিকাৰ পাতবিলাক হালধীয়া বৰণ হ'বলৈ ধৰে যাৰ ফলত সমগ্ৰ তাৰমানে অৰণ্যখনেই হালধীয়া হ'বলৈ ধৰে Undergrowth here means bushes মানে গছৰ জোপোহা Trodden means walked মানে খোজ কাঢ়া Sigh an expression made to denote either sadness or relief ইয়াত sighটোৱে কি বুজাইছে এটা অভিব্যক্তি এটা প্ৰকাশ এই প্ৰকাশটো কি সূচাইছে either sadness or relief কেতিয়াবা দুখ বা হকাহ পালে কিছুমান আমাৰ অভিব্যক্তি আমাৰ ফুটি উঠে সেইটোকে ইয়াত মানে প্ৰকাশ কৰিছে sigh বুলি তাৰপিছত আহিছে wanted wear means had not been used অৰ্থাৎ যিটো আগতে গ্ৰহণ কৰা মানে ব্যৱহাৰ কৰা হোৱা নাই hence here means long time from now অৰ্থাৎ এতিয়াৰ পৰা বহু সময়ৰ পিছত বা বহু দিনৰ পিছৰ কথাটো ইয়াত সূচাইছে ছাত্ৰ ছাত্ৰীসকল এই কবিতা থকা শব্দাৰ্থবিলাক তোমালোকে মন কৰিছানে কিছুমান শব্দৰ আগত মই ষ্টাৰ চিন দি দিছোঁ তাৰমানে এই সমূহৰ শব্দাৰ্থবোৰ তোমালোকে কবিতাটোৰ টেক্সট বুকখনৰ পিছফালে চালেও তাত এইখিনি দেখিবলৈ পাবা তাৰ লগত আৰু কেইটামান মানে শব্দাৰ্থ মই সংলগ্ন কৰি দিছোঁ তোমালোকৰ সুবিধাৰ বাবে ঠিক আছে তেতিয়াহ'লে এতিয়া আমি ষ্টেঞ্জা ৱাইজ এক্সপ্লেইন কৰিম কবিতাটো সকলোৱে মনোযোগেৰে শুনিবা The title of the poem The Road Not Taken কবিতাটোৰ শিৰোনাম হৈছে কি যিটো পথ অৱলম্বন কৰা নহল বা যিটো পথ গ্ৰহণ কৰা নহল Two roads diverged in a yellow wood and sorry I could not travel both and be one traveler long I stood and looked down one as far as I could to where it bent in the undergrowth The first stanza কি কৈছে কবিয়ে এজন পথাচাৰী হিচাপে এখন অৰণ্য ওচৰত গৈ উপস্থিত হৈছে সেই অৰণ্যখনক yellowwood বুলি কৈছে yellowwood অলৰেডি মই তোমালোকক অৰ্থটো ক'লোৱে ইয়াৰ কাষৰ চিত্ৰখনলৈ মন কৰাচোন তাত yellowwood হিচাপে মানে কি হালধীয়া বৰণৰ এখন অৰণ্য ছবি ফুটি উঠিছে তাত নিশ্চয় দেখিছা সেই yellowwoodৰ কথা কৈছে যে তাত yellowwoodত তেওঁ দুটা ৰাস্তা পৃথক দিশলৈ যোৱা দেখা পাইছে and sorry I could not travel both তেওঁ কবি দুখ প্ৰকাশ কৰিছে কিয়নো তেওঁ দুইটা ৰাস্তাত একেলগে যাব নোৱাৰে উভয় ৰাস্তাত তেওঁ যাব নোৱাৰে and be one traveler long I stood and looked down one as far as I could তাৰপিছত যেহেতু এজন পথিক হিচাপে তেওঁ কি কৰিলে দুইটা ৰাস্তাত যাব নোৱাৰে তেওঁ অলপ দেৰি চিন্তা কৰিবৰ কাৰণে তাত এই ৰাস্তা দুটাৰ মূৰত অলপ দেৰি ৰ'ল থিয় হ'ল আৰু তাৰপিছত এটা ৰাস্তালৈ তেওঁ চাই পঠিয়ালে সিমানখিনিলৈকে চাই পঠিয়ালে টু ৱেৰ ইট বেণ্ট ইন দ্য আণ্ডাৰগ্ৰথ অৰ্থাৎ সেই ৰাস্তাটো মানে গছৰ জোপোহাটোলৈকে য'ৰ পৰা এটা টাৰ্ণ লৈছে তাৰমানে এটা বেণ্ড হৈ গৈছে ভাঁজ হৈ গৈছে সেইখিনিলৈকে তেওঁ চাই পঠিয়ালে ৰাস্তাটো অৰ্থাৎ ফাৰ্ষ্ট ষ্টেঞ্জাটোত কবিয়ে এইটোৱে বিশ্লেষণ কৰিছে যে তেওঁ দুমোজাৰ সৃষ্টি হৈছে তেওঁ ৰাস্তাৰে গৈ থাকোঁতে এখন হাবিৰ অৰণ্য ওচৰত তেওঁ কি কৰিব পালে দুটা পৃথক ৰাস্তা দেখিবলৈ পালে আৰু তেওঁ সিদ্ধান্ত ল'ব পৰা নাই যে তেওঁ কোনটো ৰাস্তাৰে আগবাঢ়িব আৰু সেইকাৰণে তেওঁ অলপ দেৰি সেই ৰাস্তাটোৰ কাষতে থিয় হৈ তাৰ এটালৈ চাই পঠিয়ালে যিটো ৰাস্তা গছৰ জোপোহাৰ আঁৰলে সিমানখিনিলৈকে চাই পঠিয়ালে যিমানখিনিলৈকে গছৰ জোপোহাৰ আঁৰলৈকে ৰাস্তাটো এটা কি হৈছে ফেৰেঙনীয়া পথ লৈছে তাৰমানে কি ভাঁজ লৈছে ঠিক আছে তাৰপিছত then took the other just as fair and having perhaps the better claim because it was grassy and wanted wear though as for that the passing there had warned them really about the same then took the other just as fair তাৰপিছত তেওঁ ইটোকো তাৰমানে কি সাধাৰণভাৱে চাই পঠিয়ালে আৰু তাৰপিছত তেওঁ দাবী কৰিলে সেই দুইটা ৰাস্তা তেওঁ যিহেতু দুইটা ৰাস্তা তেওঁৰ বাবে আকৰ্ষণীয় আছিল কিন্তু তাৰ ভিতৰত তেওঁ দাবী উত্থাপন কৰি সেইটোৰ সপক্ষে ল'লে যিটো কি আছিলে বিকজ ইট ৱাজ গ্ৰাছী এণ্ড ৱান্টেড ৱে অৰ্থাৎ যিটো পথ ঘাঁহনিৰ তৰপ আছিলে আৰু যিটো পথত মানে খোজ কঢ়া হোৱা নাছিলে মানে যিটো পথত মানে কি হৈছিলে ব্যৱহাৰ কৰা হোৱা নাছিলে তেওঁ সেইটো সপক্ষে নিৰ্বাচন কৰিলে বুজি পাইছানে তোমালোকে অৰ্থাৎ তেওঁ
বাবে দুইটা ৰাস্তা সমানেই আকৰ্ষণীয় তেওঁ দেখা গৈছিলে কিন্তু তেওঁ যদি বেটাৰ ক্লেইম কৰে দাবী উত্থাপন কৰে তেওঁ সেইটো পথ ল'লে যিটো পথেদি সঘনাই মানুহ অহা যোৱা কৰা নাছিলে আৰু সেই কথাটো তেওঁ কেনেদৰে গম পালে তেওঁ সেই পথটো চালে যিটো পথ আছিলে কি বিকজ ইট ৱাজ গ্ৰাছী এণ্ড ৱান্টেড ৱে অৰ্থাৎ ঘাঁহনিৰ তৰপ আছিলে আৰু কি হৈছিলে তাত মানে মানুহে তাত খোজ কঢ়া নাছিলে ছাত্ৰ ছাত্ৰীসকল কেতিয়াবা যদি আমি খোজ কাঢ়ো তেতিয়া কি দেখিবলৈ পাওঁ সেই খোজকাঢ়ি যোৱা ৰাস্তাটোত থকা ঘাঁহনিৰ তৰপবিলাক মৰি গৈছে অৰ্থাৎ সঘনাই যদি অহা যোৱা কৰা হয় এটা লিড লৈ লয় সেই তাত মানে ঘাঁহনিৰ তৰপবিলাক মৰহি যায় যদি তাত খোজ কঢ়া নহয় তাত ঘাঁহনিবিলাক কি হৈ থাকে সতেজ হৈ থাকে কবিও তাৰমানে কি দিছে দুইটা ৰাস্তাৰ ভিতৰত এটা ৰাস্তাত কি দেখিলে ঘাঁহনিৰ তৰপবিলাক সতেজ হৈ থকা দেখা পালে যিটোত মানে আগতে ব্যৱহৃত হোৱা নাই তেওঁ সেইটোৰ সপক্ষে মানে কি গ'ল তেওঁ সেইটোকে নিৰ্বাচন কৰিলে আৰু যেটো হয়তো তেওঁ ভাবি ল'লে এটো কম দূৰত্ব অতিক্ৰম কৰিবলগীয়া হ'ব পাৰে and both that morning equally lay in leaves no step had trodden black oh I kept the force for another day yet knowing how it leads on to way I doubted if I should ever come back তাৰপিছত পিছৰ ষ্টেঞ্জাটোত তৃতীয় ষ্টেঞ্জাটোত কি কৈছে যে সেইদিনাখন ৰাতিপুৱা তেওঁ কি দেখিবলৈ পালে পুৱা দুইটা ৰাস্তাৰ পৰা সমানেই দেখিবলৈ পোৱা গৈছিল কিয়নো দুইটা ৰাস্তাত থকা যিবোৰ গছৰ পাত পৰি আছিলে তাত কোনো ধৰণৰ ষ্টেপ পৰা আছিল মানুহৰ তাৰমানে খোজ পৰা নাছিলে খোজ পৰা নথকাৰ কাৰণে পাতবিলাক কি হৈছে মৰহি যোৱা নাছিলে সতেজ হৈ আছিলে অ' আই কেপ টু ফাৰ্ষ্ট ফৰ another day তাৰপিছত তেওঁ কি কৰিলে সেই প্ৰথম ৰাস্তাটো তেওঁ অন্য দিনৰ বাবে থৈ দিলে প্ৰথম ৰাস্তাটোত তেওঁ নগৈ দ্বিতীয় ৰাস্তাটোৰে যাবলৈ ধৰিলে তেওঁ যিটো ৰাস্তা আছিলে গ্ৰাছী এণ্ড ৱান্টেড ৱে তাৰপিছত তেওঁ সেই প্ৰথম ৰাস্তাটো অন্য দিনৰ বাবে থৈ দিলে এই কথাটো তেওঁ yet knowing তেওঁ এই কথাটো ভালদৰে উপলব্ধি কৰিবলৈ পাইছিলে যে তেওঁ এইটো জানে যে কেনেদৰে এটা ৰাস্তাই আন এটা ৰাস্তাক লিড কৰি লৈ যাব পাৰে তাৰমানে কি আমি যদি এটা ৰাস্তাত যাওঁ সেই ৰাস্তাটো অন্য এটা ৰাস্তালৈ আমাক লৈ যাব পাৰে আমাৰ ডেষ্টিনেশ্যনটো আমাৰ মানে গন্তব্যস্থানটো বেলেগলৈ লৈ যাব পাৰে I doubted if I should ever come back তেওঁ সন্দেহ হৈছে তেওঁ কেতিয়াবা আকৌ সেই ৰাস্তাটোলৈ ঘূৰি আহিব পাৰিব নে নোৱাৰে ভৱিষ্যতে তেওঁ হেতু আকৌ সন্দেহ প্ৰকাশ কৰিছে এতিয়া এই ষ্টেঞ্জাটোৰ জৰিয়তে কবি আমাক এটুকে মেছেজ দিছে যে তেওঁ যেদৰে এনেকৈ ৰাস্তা দুটা দেখিবলৈ পাইছে ঠিক তেনেদৰে আমাৰ জীৱন ৰাস্তাটো তেনেকুৱা বহু সময় আহিব বহু সময়ত আমি কিছুমান সিদ্ধান্ত ল'বলগীয়া হ'ব পাৰে যিবোৰ সিদ্ধান্তই আমাৰ ভৱিষ্যত জীৱনত প্ৰভাৱ বিস্তাৰ কৰে সো তাৰপিছত সেই সিদ্ধান্তটো লৈ লোৱাৰ পিছত হয়তো আমি পুনৰ আহি সেই সিদ্ধান্তটো পিছলৈ আমি সলাই পেলাব নোৱাৰোঁ গতিকে বৰ্তমানে লোৱা সিদ্ধান্তটোৱে ভৱিষ্যতে প্ৰভাৱ বিস্তাৰ কৰিব পাৰে সেইটোকে ইয়াত মেছেজ দিছে I shall be telling this with a sigh somewhere ages and ages hence two roads diverged in a wood and I took the one less traveled by and that has made all the difference তাৰপিছত in the last stanza he said that তেওঁ এই কথাষাৰ খুব হুমনীয়া কাঢ়ি বা সকাহ যিটো এক্সপ্ৰেছন বুলি কৈছে অভিব্যক্তি তেওঁৰ ফুটি উঠি মানে কৈছে যে সামৱেৰ ক'ৰবাত কিছু সময়ৰ পিছত এতিয়াৰ পৰা তাৰমানে হয়তো এজেছ এণ্ড এজেছ বহু যুগৰ পিছত বহু দিনৰ পিছত তেওঁ এই কথাটো ক'ব কি কথাটো ক'ব যে টু ৰোডছ ডাইভাৰ্জ ইন এ উড দুটা ৰাস্তা মানে কি পৃথক হৈ গৈছে পৃথক দিশত গতি কৰিছে এণ্ড আৰু মই টুক দ্য ওৱান লেছ ট্ৰেভেল বাই মই কোনটো ৰাস্তা ল'লোঁ যিটো লেছ ট্ৰেভেল অৰ্থাৎ যিটো ৰাস্তাত মানুহ সঘনাই অহা যোৱা কৰা নাছিল ইট মিনছ দ্য গ্ৰেছী এণ্ড দ্য ৱান্টেড ৱে আগতে যিটো আমাৰ ষ্টেঞ্জাত আলোচনা কৰিছিলোঁ নহয় জানো And that has made all the difference. আৰু এইটোৱে তেওঁৰ জীৱনত পৃথকতা এটা আনি দিলে অৰ্থাৎ তেওঁ গ্ৰহণ কৰা সেই পথটোৱে তেওঁৰ জীৱনত কি আনিলে এটা পৃথকতা আনি দিলে চ' এই কবিতাটোৰ যদি আমি এটলিষ্ট ক'বলৈ যাওঁ তেতিয়া ইয়াৰ মেইন থিমটোৱে হৈছে কি এবাউট মেকিং চইচেছ ইন আৱাৰ লাইফ অৰ্থাৎ আমি জীৱনত গ্ৰহণ কৰা বিভিন্ন ধৰণৰ সিদ্ধান্তৰ নিৰ্বাচন কিন্তু উপযোগী নিৰ্বাচন হ'ব আৰু সেই নিৰ্বাচনটোৱে আমাৰ ভৱিষ্যত জীৱনত কেনেকৈ প্ৰভাৱ বিস্তাৰ কৰিব সেইটো ঠিক আছে আশা কৰিছোঁ তোমালোকে সকলোৱে কবিতাটো ভালদৰে বুজি পাইছা ঠিক আছে আমি কবিতাটো পাঠ কৰিলোঁ ষ্টেঞ্জা ৱাজ এক্সপ্লেইনো কৰিলোঁ নাও এতিয়া আমি কি কৰিম কবিতাটোৰ কিছুমান উল্লেখনীয় পয়েটিক ডিভাইচ অৰ্থাৎ কাব্যিক অলংকাৰ কবিতাটোত থকা কেতবোৰ কাব্যিক অলংকাৰলৈ আমি মন কৰি চোৱাচোন The first one is symbolism. Symbolism means
মানে ইয়াত কি কৈছে সিম্বলাইজ কৰা তাৰ মানে কবিতাটোত কবিয়ে সেই দুইটা ৰাস্তাক আমাৰ বাস্তৱ জীৱনৰ ৰাস্তাৰ লগত তুলনা কৰিছে আমাৰ জীৱন ৰাস্তাৰ লগত তুলনা কৰিছে জীৱন ৰাস্তাত কি কৰা আমি বিভিন্ন ৰাস্তা পাব পাৰো আৰু সেই ৰাস্তাসমূহৰ ভিতৰত কোনটো ৰাস্তা আমি গ্ৰহণ কৰিম আৰু বা সিদ্ধান্ত গ্ৰহণ কৰিম সেইটো আমাৰ ভৱিষ্যত জীৱনতো প্ৰভাৱ বিস্তাৰ কৰিব গতিকে ইয়াত সেইটোকে কবিয়ে সিম্বলাইজ কৰিছে ঠিক আছে symbolism হেতু কাৰণে ইয়াত poetic এটা device after that alliteration means the repetition of a consonant sound in two or more closely placed words তাৰপিছত কৈছে repetition of a consonant sound অৰ্থাৎ consonant ধ্বনিৰ দুটা বা তাতোকৈ বেছি শব্দ যেতিয়া ওচৰা-ওচৰিকৈ থাকে তেতিয়া তাৰ প্ৰথম যিটো লেটাৰটো বাৰে বাৰে উচ্চাৰিত হয় সেইটোকে ইয়াত alliteration বুলি কৈছে এটা চাওঁ উদাহৰণ হিচাপে আমি কবিতাটোত পাইছো wanted we're হয় ন ইয়াত আমাৰ কি প্ৰথম শব্দ w টো কি হৈছে w সাউন্ডটো ৰিপিট হৈছে ঠিক তেনেকৈ do that ইয়াত t সাউন্ডটো ৰিপিট হৈছে first for f সাউন্ডটো ইয়াত ৰিপিটেশন হৈছে ঠিক আছে সো এইখিনি কি বুলি কোৱা হয় alliteration বুলি কোৱা হয় now the repetition হৈছে কি পুনৰাবৃত্তি অৰ্থাৎ কিছুমান শব্দ বা বাক্য বাৰে বাৰে পুনৰাবৃত্তি হোৱা অৰ্থাৎ কবিতাটোত two roads diverged in a wood ages and ages এইটো কি হৈছে পুনৰাবৃত্তি হৈছে শেষত আমি আছে ৰাইম স্কিম অৰ্থাৎ কবিতাটোৰ ৰাইম স্কিমটো হৈছে কি এ বি এ এ বি ঠিক আছে এইখিনি আমাৰ পয়েটিক ডিভাইস আছিলে গতিকে শেষত আমি ক'ব পাৰো যে কবিতাটোৰ কি বুজাইছে আৰু কবিতাটোৰ থকা কিছুমান কাব্যিক অলংকৰণ এতিয়া আমি এই কবিতাটোৰ লগত সংলগ্ন কবিতাটোৰ থকা কিছুমান homework তোমালোকলে মই আগবঢ়াইছো the first one is where does the traveler find himself and what problem does he face দ্বিতীয়তে which road did the poet choose and why তোমালোকে ঘৰত এই কি কৰিছা হোমৱৰ্কটো কৰিবলৈ চেষ্টা কৰিবা ঠিক আছে তেতিয়াহলে আমি আজিৰ ভিডিওটো ইমানতে অন্ত কৰিলো ইন দা নেক্সট ক্লাছত আমি আন এটা ভিডিও আগবঢ়াম আন এটা টপিক আমি আলোচনা কৰিম till then bye bye and take care thank you